গুজৰাটত প্ৰত্যাহ্বানৰ সন্মুখীন বিজেপি তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আম আদমি পাৰ্টিয়ে ৰাজ্যখনৰ চুকেকোণে প্ৰচাৰ চলাইছে আম আদমি পাৰ্টিয়ে গুজৰাটত নিজৰ অভিযান তীব্ৰতৰ কৰিছে অৰবিন্দ কেজৰিৱালে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ সিসোদিয়া পাঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱত মানৰ নেতৃত্বত গুজৰাটৰ চুকেকোণে প্ৰচাৰ চলাইছে আম আদমি পাৰ্টিয়ে প্ৰতিটো বিধানসভা সমষ্টিতে কৰিছে ৰোড শ্ব' আৰু বিভিন্ন প্ৰচাৰ সভা এই প্ৰচাৰ সভাসমূহত জনসাধাৰণে স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰিছে হাজাৰ হাজাৰ জনসাধাৰণে আদৰণি জনাইছে অৰবিন্দ কেজৰিৱালক আৰু সেই দিশটো পৰ্যালোচনা কৰিলে এটা কথা স্পষ্ট গুজৰাটত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বিজেপি যদিও বিভিন্ন সাৰ্ভে অথবা দলীয় প্ৰচাৰ সভাত ভাৰতীয় জনতা পাৰ্টি কৈ আছে গুজৰাটৰ নিৰ্বাচন অতি সহজে তেওঁলোকে চৰকাৰ গঠন কৰিব তথাপিতো গুজৰাটৰ নিৰ্বাচন ইমান সহজ নহয় আম আদমি পাৰ্টিয়ে জনগোষ্ঠীয় সংগঠনৰ সৈতে মিত্ৰতা কৰি গুজৰাটৰ নিৰ্বাচন খেলিবলৈ ইচ্ছা প্ৰকাশ কৰিছে আৰু জনগোষ্ঠীয় সংগঠনৰ সৈতে মিত্ৰতা কৰিয়ে গুজৰাটৰ বিভিন্ন বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াইছে তেনে প্ৰেক্ষাপটত বহু ঠাইত আম আদমি পাৰ্টিক আঁকোৱালি লোৱাও দেখা গৈছে সাধাৰণ ৰাইজে সেয়ে এতিয়া শংকিত হৈ পৰিছে বিজেপি আম আদমি পাৰ্টিৰ পিনে যদি অধিক ভোটাৰ ঠাল খায় তেতিয়াহ'লে গুজৰাটত বিজেপিৰ বাবে হ'ব ই এক প্ৰত্যাহ্বান OBC ভোটে নিৰ্ণয় কৰিব গুৰুত্বপূৰ্ণ ভূমিকা গুজৰাটত প্ৰতি বছৰে OBC ভোটে নিৰ্ণয় কৰে গুৰুত্বপূৰ্ণ ভূমিকা OBC ভোটে হৈছে গুজৰাটৰ আটাইতকৈ বেছি ভোটাধিকাৰ থকা লোক আৰু OBC সকলে যাকে ভোট দিয়ে সিয়ে গুজৰাটত চৰকাৰ গঠন কৰে বুলি কোৱা হয় সেয়ে এবাৰ আম আদমি পাৰ্টিয়ে এগৰাকী OBC সম্প্ৰদায়ৰ ব্যক্তিক মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে এই ক্ষেত্ৰত আগবাঢ়ি আছে আম আদমি পাৰ্টি জনপ্ৰিয়তা কমিছে কংগ্ৰেছৰ একত্ৰিত হৈছে সংখ্যালঘু পদ আনহাতে কংগ্ৰেছৰ জনপ্ৰিয়তা ক্ৰমাৎ কমি গৈছে গুজৰাটত যোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছে 77খনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছিল যদিও এইবাৰ চকুত লগা প্ৰচাৰ চলাবলৈ সক্ষম হোৱা নাই কংগ্ৰেছ দলে আনহাতে এইবাৰ একত্ৰিত হৈ পৰিছে সংখ্যালঘু পদ যেহেতু আম আদমি পাৰ্টিয়ে তীব্ৰ প্ৰত্যাহ্বান জনাইছে বিজেপিক আৰু আম আদমি পাৰ্টি আৰু বিজেপিৰ মাজতে হ'ব প্ৰধান প্ৰতিদ্বন্দ্বিতা সেয়ে সংখ্যালঘু ভোটাৰেও ঢাল খাইছে আম আদমি পাৰ্টিৰ পিনে এনে প্ৰেক্ষাপটত গুজৰাটত আম আদমি পাৰ্টি আৰু বিজেপিৰ মাজত হ'ব প্ৰধান যুঁজ এই যুঁজত কোনে শেষ হাই মাৰে তাৰ বাবে অপেক্ষা কৰিব লাগিব 8 ডিচেম্বৰলৈ গুজৰাটত বিজেপিক ফেপেৰি পাতি ধৰিছে অৰবিন্দ কেজৰিৱালে আম আদমি পাৰ্টিয়ে গুজৰাটৰ চহৰে নগৰে গাঁৱে ভূঞে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে ইতিমধ্যে আম আদমি পাৰ্টিৰ 2 ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চেড্ডা আৰু ডক্টৰ সন্দীপ পাঠকে ৰণনীতি প্ৰস্তুত কৰিছে তেনেকুৱা এক সময়তে যি সময়ত বিভিন্ন টিভি চেনেলৰ সাৰ্ভেত দেখুওৱা হৈছে বিজেপিয়ে গুজৰাটত চৰকাৰ গঠন কৰিব বুলি সেই সময়ত কিন্তু গুজৰাটত পিছ পৰি থকা নাই আম আদমি পাৰ্টিয়ে পাঞ্জাব আৰু দিল্লীত যেনেকৈ চমৎকাৰ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে আম আদমি পাৰ্টিয়ে ঠিক তেনেকুৱা এক চমৎকাৰ প্ৰদৰ্শন গুজৰাটত কৰিব নেকি তাক লৈ এতিয়া ৰাজনৈতিক বিশ্লেষকসকলে বিশ্লেষণ কৰি আছে ধন্যবাদ চাই থাকিব প্ৰাগ নিউজ ডিজিটেল